যিমানে ৰিজাল্টৰ তাৰিখ ওচৰ চাপি গৈ আছে সিমানে ভয় বাঢ়ি গৈ আছে। তো চোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজতে কৈছে যে ৰিজাল্ট তোমালোকৰ 10 তাৰিখ মানে দি দিব বুলি। তো তাৰ ফলত কি হৈছে, এতিয়া ষ্টুডেণ্টে ভয় খাই আছে যে ৰিজাল্ট কি হ'ব আৰু কেনেকৈ চাব পাৰিবা। তোমালোকে যদি SF এপটো যদি ডাউনলোড কৰা, যোনটো অৰিজিনেল হয় বৰ্ডৰ এপ হয়, তাত যদি তোমালোকে চোৱা দেখিবা যে ৰিজাল্ট টু বি এনাউন্স চুন। তো সোনকালে ৰিজাল্ট দিব পাৰে। তো টপাৰ ষ্টুডেণ্ট হওক বা এভাৰেজ ষ্টুডেণ্ট হওক সকলোৱে জানিব বিচাৰিছে যে গ্ৰেছ মাৰ্ক দিবনে নাই, ষ্টেপ মাৰ্ক দিবনে নাই, এক্সট্ৰা মাৰ্ক দিবনে নাই। আৰু ৰিজাল্ট দিয়া আগতে তোমালোকে এই ভিডিঅ'টো চাই লোৱা। আজি আমি কপি চেকিং প্ৰচেছটোৰ ওপৰতো ডিছকাছ কৰিম। বহুতে ভাবে যে মেট্ৰিকৰ কপি চেকিং বৰ ষ্ট্ৰিক্ট হয় বুলি। তো আজি এই ভিডিঅ'ত আমি ডাইৰেক্ট ডিছকাছ কৰিম যে তোমালোকৰ কপি চেকিং কেনেকুৱাকৈ হৈছে। আৰু তোমালোকে এনেই চিন্তা কৰি আছা, ইমান চিন্তা কৰিব নালাগে। কাৰণ চোৱা তোমালোকৰ কপি চেকিং ইমান এটা হাৰ্ড নহয়। তোমালোকে এনেই ভাবি আছা তোমালোকৰ প্ৰি ফাইনেলত যিমান পাৰ্চেণ্টেজ আহিছিল তাতকৈ মেট্ৰিক পৰীক্ষাত 10-15% এনেই বাঢ়িয়ে যাব, যিমান তোমালোকে এক্সপেক্ট কৰি আছা। কাৰণ প্ৰি ফাইনেলতকৈ কিন্তু SSLC চেকিং বহুত সহজ হয়। মোৰ লগতো তেনেকুৱা হৈছিলে। তো সকলো ষ্টুডেণ্টছৰ লগতে হয়, সিহঁতে প্ৰি ফাইনেলত যিমান পায় তাতকৈ মেট্ৰিক পৰীক্ষাত কিন্তু 10-15% বাঢ়িয়ে যায় মেক্সিমাম ষ্টুডেণ্টৰে। তো তোমালোকে বেছি চিন্তা কৰিব দৰকাৰ নাই। আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম কিছুমান ইম্পৰ্টেণ্ট আপডেট তোমালোকৰ বাবে। আৰু আজি ভিডিঅ'টোত তোমালোকৰ বাবে 3টা গুড নিউজ লৈ আনিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাবা। কপি কেনেকুৱাকৈ চেক কৰা আছিলে, ৰিজাল্ট কেতিয়া দিব, ক'ত চাব পাৰিবা, গোটেইখিনি কথা আলোচনা কৰিম। আৰু ফাষ্ট আৰু ৰিয়েল ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মই জানো বহুতে অলৰেডি কৰি ৰাখিছা, যিসকলে আমাক আগৰ পৰা চাই আহিছা। তো তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। লাইক কৰিলে আমাৰ বহুতখিনি সহায় হয়। তো এতিয়া আমি আহিছোঁ আমাৰ প্ৰথমটো আপডেটটো লৈ। তো সেইটো কি হয় চোৱা, ষ্টেপ মাৰ্কৰ কথা। তো বহুতো ষ্টুডেণ্টছে মোক ষ্টেপ মাৰ্কৰ কথা সুধি আছিলে। চোৱা ষ্টেপ মাৰ্ক ইজ ফ'ল'ড ফৰ ছাবজেক্ট লাইক মেথছ এণ্ড ছায়েন্স। ষ্ট্ৰিক্টলি ফ'ল' কৰা হয়। অকল মেথছ আৰু ছায়েন্সে নহয়, বাকীবিলাক ছাবজেক্টতো ফ'ল' কৰা হয়, কিন্তু এইটো তাত বেছিকৈ ফ'কাছ দিয়া হয়। মানে তোমালোকে যদি অকণমানো যদি লিখি থৈ আহিছা কুৱেশ্যনটোৰ বিষয়ে, গিভেন আদিও যদি লিখি থৈ আহিছা, তেনেহ'লে কোনো পধ্যে তোমালোকক 0 মাৰ্কছ দিব নোৱাৰে। ইয়াত চোৱা তোমালোকে যদি কাৰেক্ট ফৰ্মুলা বা লজিকেল ষ্টেপছ বা তোমালোকে ডায়েগ্ৰাম যদি আঁকি থৈ গুচি আহিছা, তেনেহ'লে তাৰ ৰিগাৰ্ডিং তোমালোকে মাৰ্কছ পাবাই। বহুতো ষ্টুডেণ্টে ঘৰত আহি যেতিয়া কুৱেশ্যনৰ এনচাৰটো মিলাই চাই যে আমি দেখোন ভুল এনচাৰ এটাহে পালোঁ, তেনেহ'লে আমাৰ সেই কুৱেশ্যনটোত আমি মাৰ্কছ নাপাম নেকি, সেই মেথছটো কৰিছিলোঁ বা সেই প্ৰব্লেমটো যে কৰিছিলোঁ তাত আমাক মাৰ্কছ নিদিব নেকি। তো তেনেকুৱা কথা নহয়। তোমালোকে যদি দুটামান ষ্টেপো যদি শুদ্ধ লিখিছিলা, তাৰ ৰিগাৰ্ডিঙো তোমালোকে মাৰ্কছ পাবা। হয় তোমালোকৰ ফাইনেল ৰিজাল্টটো নোলাল, তাৰ জেগাত তোমালোকৰ হাফ মাৰ্ক এটা বা 1 মাৰ্ক এটা কাটিব পাৰে খুব বেছি, কিন্তু বাকী মাৰ্কছখিনি তোমালোকে পাবাই। বা তাকে নকৰি গিভেন আদিও যদি লিখি থৈ আহিছা তেতিয়াও নম্বৰ পাবা। আৰু বাকী ছাবজেক্ট ইংলিছ, আছামিছ তাতো যদি তোমালোকে গোটেইখিনি কুৱেশ্যন এটেম্প কৰিছিলা, তেনেহ'লে তোমালোকৰ নম্বৰ বাঢ়িবই। সেইটো তোমালোকে চিন্তা কৰিব নালাগে। আৰু চোৱা তোমালোকৰ মেথছ আৰু ছায়েন্সত কিন্তু ইজি চেকিঙে হয়, ইমান এটা টান নহয়। ষ্টেপ মাৰ্ক থাকে আৰু অকল গিভেন লিখিলেও নম্বৰ পোৱা যায়। তাতে তোমালোকৰ ইলেক্টিভৰ কথা যদি মই কওঁ, তেনেহ'লে তোমালোকে গোটেইখিনি কুৱেশ্যন যদি এটেম্প কৰি থৈ গুচি আহা আৰু তোমালোকৰ হেণ্ডৰাইটিংটো ইমান ভালো হ'ব নালাগে, কিন্তু যদি স্পষ্ট হয় তেনেহ'লে তোমালোকে নম্বৰ পাবাই। তো ইলেক্টিভতো তোমালোকৰ সহজে হয়, মেথছ ছায়েন্সতো ইমান এটা হাৰ্ড নহয়। কিন্তু ছ'চিয়েল আৰু MIL ছাবজেক্টত কিন্তু কপি চেকিংটো অকণমান টান হয়। বহুতো ষ্টুডেণ্টে মোক সুধি থাকে যে কোনখন ছাবজেক্টত কপি চেকিং টান হয়। তো চোৱা MILত মানে স্পেলিংখিনি চোৱা হয়। বহুতো ষ্টুডেণ্টে স্পেলিং বহুত ভুল কৰে। তো স্পেলিং ভুল হৈ থাকিলে কিন্তু তোমালোকৰ নম্বৰ আল্টিমেটলি কমিয়ে যাব। যদি কোনোবা এটা কুৱেশ্যনত 3 নম্বৰ আছিলে, তোমালোকে ঢেৰ ভুল কৰি থৈ আহিছা, 2 পাবা বা 1 পাই যাব পাৰা। তো সেইটো কাৰণে ভুল কৰিলে কিন্তু নম্বৰ কমে স্পেলিং MIL ছাবজেক্টত। আৰু ছ'চিয়েলতো যদি তোমালোকে বহুত সৰু সৰু এনচাৰ লিখা, তেতিয়াও কিন্তু নম্বৰটো সম্পূৰ্ণ নিদিয়ে, তাতো 1-2 নম্বৰ কাটি যায়গৈ। আৰু যদি ইংলিছৰ কথা কওঁ, ইংলিছত কিন্তু কপি চেকিংটো মিডিয়ামে হয়। তাত কিন্তু তোমালোকৰ অকণমান হেণ্ডৰাইটিংটো মেটাৰ কৰে, কিন্তু স্পেলিং মিষ্টেক যদি বেছি কৰা তেনেহ'লে তোমালোকৰ নম্বৰ কটা যাব। যদি সেই স্পেলিং মিষ্টেক ইমান এটা নাথাকে, তেতিয়া ইমান এটা নম্বৰ কটা নাযায় বাৰু। কিন্তু তোমালোকে যদি ঢেৰ স্পেলিং ভুল কৰি থৈ দিয়া, তেনেহ'লে কিন্তু নম্বৰ কটা যাব। তো সেইটো অকণমান মন কৰিবা তোমালোকে। বাকী গ্ৰেছ মাৰ্কৰ কথা মই অলৰেডি ডেডিকেটেড ভিডিঅ' দিয়ে থৈ দিছোঁ, তোমালোকে চোৱা নাই যদি চাবা। মই লিংকটো তোমালোকক দি দিম বাৰু ডেছক্ৰিপশ্যনতে। তো গ্ৰেছ মাৰ্কৰ ভিডিঅ'টো তোমালোকে চাবা। তো কি হৈছে, গ্ৰেছ মাৰ্ক কিয় দিয়া হয়, যাতে যিসকল ষ্টুডেণ্টে ফেইল হ'ব ওলাইছে অকণমান নম্বৰৰ কাৰণে, সিহঁতে যাতে পাছ হৈ যায়, সেইটো কাৰণে গ্ৰেছ মাৰ্ক দিয়া হৈছে। তো এইবাৰ দিয়া হ'বনে নাই, তো এইবাৰ নিশ্চয় দিয়া হ'ব। তো আগতে কি আছিলে, কোনোবা ষ্টুডেণ্টে যদি 30ৰ ভিতৰত 27 পায়, 26 পায়, তাক 3 মাৰ্কছ, 5 মাৰ্কছ, 4 মাৰ্ক এনেকুৱাকৈ দি পাছ কৰাই দিয়া হয়। তো আজিকালিতো বেলেগ বেলেগ হৈ গ'ল, MCQটো পাছ কৰিব, ডেছক্ৰিপটিভতো পাছ কৰিব লাগিব। তো অকণমান ডিফাৰেঞ্চত যদি তোমালোকে ফেইল হৈ যায়, তেনেহ'লে পাছ কৰাই দিব। সেইটো চিন্তা কৰি নাথাকিবা। যদি অকণমান মাৰ্কছ কমি যায়, তোমালোকক পাছ কৰাই দিব, কিন্তু বেছি ডিফাৰেঞ্চ হ'লেহে পাছ কৰাই নিদিয়ে। নেক্সট কথাটো হৈছে যে ইংলিছৰ যোনটো কুৱেশ্যন ভুল হৈছিলে, মই অলৰেডি কৈছিলোঁ তোমালোকক, এইটো নিশ্চয় তোমালোকে গম পালা, আগতে মই ভিডিঅ' দিলোঁৱে অলৰেডি। তাত কৈছিলোঁ যে তোমালোকে যদি এটেম্প কৰি থৈ আহিছিলা, তেনেহ'লে নম্বৰটো পাবা। তো ইয়াতে বহুতো ষ্টুডেণ্টছে বেয়াও পাইছে, কাৰণ সিহঁতে এটেম্প কৰা নাছিলে। তো ভুলটোতো ষ্টুডেণ্টৰ গাত নাই, কাৰণ বৰ্ডে ভুল কুৱেশ্যন দি দিছিলে। তো এটেম্প নকৰাখিনিয়ে কিন্তু নম্বৰ নাপাব। যিসকলে এটেম্প কৰিছে সিহঁতেহে মাৰ্কছটো পাব, ইয়াত 2 মাৰ্কছটো। তো এটেম্প তোমালোকে যদি অলপো কৰি থৈ আহিছা, তেনেহ'লে মাৰ্কছটো পাবা, যদি নাই কৰা তেনেহ'লে নাপাবা। তো সেইটো কুৱেশ্যনৰ কথা বাদ দিয়া, তোমালোকে কৰিছা নকৰিছা সেইটো আৰু দুখ কৰি নাথাকিবা। নেক্সট আমি আহিছোঁ আপডেট নম্বৰ 2টোলৈ। তো মই আগতে কৈছিলোঁ, এতিয়াও ক'ম যে তোমালোকৰ মেট্ৰিকৰ বহি কিন্তু কপি চেকিংটো ইমান এটা টান নহয়। মেট্ৰিকত কিন্তু কপি চেকিংটো বহুত ইজিয়ে হয় তোমালোকৰ স্কুলৰ তুলনাত। স্কুলত যোনখিনি তোমালোকৰ কপি চেকিং কৰিছিলে প্ৰি ফাইনেল এক্সামত, তাত কিন্তু বহুত ষ্ট্ৰিক্টকৈ চোৱা হয়, যাতে তাত জানি বুজি ষ্টুডেণ্টক কম নম্বৰ দিয়া হয়, যাতে ষ্টুডেণ্টজনে আৰু অকণমান প্ৰিপেয়াৰ কৰে মেট্ৰিক পৰীক্ষাৰ বাবে।
তো নৰ্মেলি ষ্টুডেণ্টে যেতিয়া এক্সাম দিয়ে সিহঁতে দেখা পায় যে সিহঁতে মেট্ৰিক পৰীক্ষাত সিহঁতৰ প্ৰি ফাইনেলতকৈ কিন্তু 10-15% বাঢ়ি গৈছেগৈ। তো তেনেকুৱা হয়, মোৰ লগতো তেনেকুৱা হৈছিলে। তো তোমালোকে প্ৰথম কমেণ্ট কৰি জনাবা যে কিমান তোমালোকে এক্সপেক্ট কৰি আছা। তোমালোকে কিমান এক্সপেক্ট কৰিছা, 70%, 80% নে কিমান এক্সপেক্ট কৰি আছা, কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ইয়াতে পষ্ট কৰা। তো মই চাব বিচাৰিছোঁ আমাৰ ষ্টুডেণ্টসকলে কিমান এক্সপেক্ট কৰি আছে নৰ্মেলি। তো বহুতো ষ্টুডেণ্টছে 80% আশা কৰে, কিছুমানে 60% পালে সুখী হ'ম বুলি ভাবে। তো তোমালোকে এক্সপেক্ট কিমান কৰিছা, কিমানমান তোমালোকে পাব পাৰা, এতিয়াই কমেণ্ট কৰি জনাবা। পিছত তোমালোকে মিলাই চাব পাৰা। মেক্সিমাম চান্স আছে যে তোমালোকৰ কিন্তু মাৰ্কছটো বাঢ়িবহে যিমান তোমালোকে এক্সপেক্ট কৰিছা। কাৰণ প্ৰি ফাইনেলৰ যোনটো চেকিং হয় ন, তাৰ ডিফিকাল্টি বহুত থাকে। মেট্ৰিক পৰীক্ষা কিন্তু চেকিঙৰ ডিফিকাল্টি ইমান নাথাকে। তো বহুতো ষ্টুডেণ্টছৰ লগত হয়, মোৰ লগতো হৈছিলে, প্ৰি ফাইনেলত 72% পায়, পিছত মেট্ৰিক পৰীক্ষা আকৌ 83 হৈ গৈছিলেগৈ। তো পাৰ্চেণ্টেজটো বাঢ়ে। তো যদি তোমালোকে লিখি আহিছা তেনেহ'লে নম্বৰ পাবাই। মেট্ৰিক পৰীক্ষাত ইমান এটা ষ্ট্ৰিক্ট নহয় বহি চেকিং, কিন্তু লিখি আহিব লাগিব। নেক্সট এতিয়া আমি আহিছোঁ আপডেট নম্বৰ 3 লৈ। যোৱাকালি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ বোকাজানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিলে, CM আহিছিলে, আৰু তেওঁ কৈছিলে যে মেট্ৰিকৰ ৰিজাল্ট 10 তাৰিখে দিব বুলি তেওঁ কৈছিলে। তো এই ভিডিঅ'টো তোমালোকে চাবা, যদি চোৱা নাই আমাৰ চেনেলত দিয়া হৈ আছে। মই পিন কমেণ্ট আৰু ডিছক্ৰিপশ্যনতো তোমালোকক ভিডিঅ' লিংকটো দি দিম, তোমালোকে চাবা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে 10 তাৰিখে ৰিজাল্ট আহিব নেকি। তো সেইটো ইমান এটা চিন্তা কৰি নাথাকিবা, যেতিয়াই ৰিজাল্ট নাহক কিয় আমি তোমালোকক জনাই দিম। এছেবৰ ৱেবছাইটতো দি থৈ দিছে যে ৰিজাল্ট সোনকালে আহিব বুলি ইয়াত দি দিছে, টু বি এনাউন্স চুন। তো এতিয়া তোমালোকক কি প্ৰয়োজন হ'ব ৰিজাল্ট চাবৰ কাৰণে। তো বহুতো ষ্টুডেণ্টে মোক সুধি আছিলে যে আমাক কি লাগিব, স্কুল ID কিবা কিবি লাগিব নেকি। তো ইয়াত চোৱা তোমালোকক অকল ৰোল নম্বৰটো লাগিব, যোনটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰোল নম্বৰ আছিলে সেইটো লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব পৰা হ'ব পাৰে। চ' এনেই নৰ্মেলি ৰোল নম্বৰে থাকে, তেতিয়া বহুতো ষ্টুডেণ্টছে কি কৰে নিজৰটো চাই বেলেগৰো চাই লয়। কিন্তু এবাৰ যোৱাবাৰ HSC পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিছিলে ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাগিছিলে, তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটোও লাগিব পাৰে, সেইটো এটা গোটাই থৈ দিবা। তো এডমিট কাৰ্ড যদি ক'ৰবাত থৈ দিছা বিচাৰি উলিয়াই থৈ দিবা, তাৰ ৰোল আৰু নম্বৰটো লাগিব তোমালোকৰ, আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰটো। নেক্সট হৈছে যে বেষ্ট ৱেবছাইট আৰু এপ, ক'ত তোমালোকে ৰিজাল্টটো চাব পাৰিবা। কাৰণ ৰিজাল্ট আহিলেওতো অকল বহি থাকিলে নহ'ব, তোমালোকে নিজে চাব লাগিব, চেক কৰিব লাগিব। তো তোমালোকে SF ৰিজাল্ট বুলি এপ এটা আছে, সেইটো ডাউনলোড কৰি ল'বা। SF বৰ্ডৰে হয়, আমাৰ বৰ্ডৰে এপ হয়। তো তোমালোকে সেইটো এপ ডাউনলোড কৰি ল'বা। তাত তোমালোকে এনেকুৱা আছে ইণ্টাৰফেচ পাবা, য'ত তোমালোকে নিজৰ ৰোলটো ভৰাব লাগিব আৰু তোমালোকৰ নাম্বাৰটো ভৰাব লাগিব। তাৰপিছত কেপচাটো তোমালোকে ইয়াত যি দিয়া আছে 4টা নম্বৰ আছে, সেইটো নাম্বাৰ তোমালোকে ভৰাই দিব লাগিব। চবৰে বেলেগ বেলেগ থাকে সেইটো কেপচাটো, সেইটো ভৰাই পেলাই যেতিয়া তোমালোকে গেট ৰিজাল্ট দিবা তেতিয়া তোমালোকৰ ৰিজাল্টটো আহি যাব, শ্ব' হ'ব। তো এতিয়ালৈ অ'পেন হোৱা নাই, যেতিয়া অ'পেন হ'ব মই তোমালোকক জনাই দিম। এইকেইটা হৈছে ৱেবছাইট, এইকেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্টটো আহিব। তো কেইটামান ৱেবছাইট লৈ আনিছোঁ চোৱা, তোমালোকে sevaonline.org এইটোত যাব পৰা, খুবেই ভাল ৱেবছাইট হয়, লগে লগে পাই যোৱা চান্সেছ আছে। কাৰণ ট্ৰেফিক এই গোটেইখিনিতে হয়, তো সেইটো কাৰণে ৱেবছাইটত কেতিয়াবা নোপোৱা চান্সেছো থাকে। কাৰণ ধেৰ ষ্টুডেণ্টে যিহেতু ৱেবছাইটত চাব যায়, সেইটো কাৰণে ৱেবছাইট ক্ৰেছ হৈ যায়। সেইটো কাৰণে তোমালোকে বহুতকেইটা ৱেবছাইট দিছোঁ, তোমালোকে চাই থৈ দিয়া। প্ৰথমটো নাহিলে ছেকেণ্ডটোত যাবা, ছেকেণ্ডটোত নাহিলে থাৰ্ডটোত যাব পৰা। ইয়াত দেখাইছোঁ মই তোমালোকক 5টা ৱেবছাইট চোৱা তোমালোকে, আছাম শিক্ষা কিবা কিবি আছে। তাৰপিছত schools9.com, indianexpress.com, assamresult.in, আছাম জব এলাৰ্ট, vidyavision.com, তাৰপিছত iresult.net, iresults.in, আৰু মোবাইল এপ আছে SF ৰিজাল্ট বুলি, সেইটো তোমালোকে লৈ ল'বা। মই তোমালোকক ছাজেষ্ট কৰিম যদি পাৰা তোমালোকে এই এপটোৱে লৈ লোৱা, কাৰণ ৱেবছাইটত বেছি ট্ৰেফিক হ'লে ৰিজাল্টটো শ্ব' নহয়। তো এনেই ৰখি থকাতকৈ তোমালোকে এইটো এপে লৈ ল'বা। আৰু তাৰোপৰি এইটো ভিডিঅ'ত আমি স্পেচিয়েলি ডিছকাছ কৰিছোঁ যে কেতিয়া তোমালোকৰ ৰিজাল্টটো দিব পাৰে আৰু কি কৰিব লাগিব, ভিডিঅ'টো তোমালোকে চাই ল'বা। যোৱাকালি দিয়া আছিলে ভিডিঅ'টো, মই লিংকটো পিন কমেণ্টত দি থৈ দিম, ডেছক্ৰিপশ্যনত দি দিম, এইটো তোমালোকে চাই থৈ দিবা। আৰু হোৱাটছএপত জইন কৰা, যেতিয়াই লিংক আহিব লিংকবিলাক মই হোৱাটছএপত দি দিম, তাত গৈ তোমালোকে ৰিজাল্টটো চাব পাৰিবা। কাৰণ বেছি দিন নাই, এতিয়াই জইন হৈ যোৱা, নিজৰ লগৰবিলাককো জইন হ'ব ক'বা, আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। যেতিয়াই ৰিজাল্ট দিব তোমালোকে ন'টিফিকেশ্যন পাই যাবা।